ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 2 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণ একাদশী তিথি আৰু কৃষ্ণ একাদশী তিথি থাকিব সোমবাৰে মধ্যৰাতি 12:57 লৈকে। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব সোমবাৰে মধ্যৰাতি 12:22 লৈকে। তাৰ পিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ। মৰণত একপদ দোষ থাকিব সোমবাৰ মধ্যৰাতি 12:57 পৰ্যন্ত। তাৰ পিছত দ্বিপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:23 পৰা 9:05 আকৌ 11:48 পৰা 2:30 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:07। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সময়ৰ সঠিক ব্যৱহাৰ কৰা উচিত। ঘৰুৱা আৰু ব্যৱসায় দুয়োটাতে চিন্তাশীল সিদ্ধান্ত গ্ৰহণ কৰিলে ব্যৱস্থাটো ন্যায্য হৈ থাকিব। বাজেট অনুসৰি কাম কৰিলে ধন সম্পৰ্কীয় বিষয়ত কোনো সমস্যা নহ'ব। ল'ৰা ছোৱালীয়ে পঢ়া শুনাত গুৰুত্ব দিয়া উচিত। আপোনাৰ প্ৰতিটো পৰিকল্পনা গোপন কৰি ৰাখক, অন্যথা কোনোবাই তেওঁলোকৰ অন্যায় সুবিধা ল'ব পাৰে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব, অন্যথা সমস্যাৰ সন্মুখীন হ'ব লাগিব। ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো জৰুৰী। কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ প্ৰতি নিষ্ঠা থাকিব। আপোনাৰ একাগ্ৰতা আৰু উপস্থিতিয়ে পৰিৱেশটো অনুশাসিত কৰি ৰাখিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সৰু সৰু ভুল বুজাবুজিৰ বাবে পৃথকীকৰণ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কেও সুনাম হেৰুৱাব পাৰে। সীমিত হৈ থকাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্য আজি ভালেই থাকিব। কিছু সময় ব্যায়াম আৰু যোগাসনত কটাওক। এই সময়ত মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। বাকী থকা বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আত্মীয়ৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তেও বহু সমস্যা সমাধান হ'ব। পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনৰ কাৰ্যসূচী থাকিব। ঋণ সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত এই সময়ত গ্ৰহৰ অৱস্থান বৰ অনুকূল নহয়। যিকোনো নতুন বিনিয়োগ বা নতুন কাম কৰাৰ সময়ত নিশ্চয়কৈ ভালদৰে তদন্ত কৰক। ঘৰৰ লগত জড়িত সামগ্ৰীৰ অনলাইন শ্বপিঙৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় ব্যয় হ'ব পাৰে। ব্যৱসায়িক সমস্যা আজি থাকিব, কিন্তু আপুনি বুদ্ধিমানৰ দৰে সমস্যা সমাধান কৰিব পাৰিব, যাৰ বাবে অৰ্থনৈতিক পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। সম্পত্তিত বিনিয়োগৰ বাবে সময় অনুকূল নহয়। বিবাহিত জীৱন প্ৰেমেৰে ভৰা হ'ব। পৰিয়ালৰ সদস্যৰ সৈতেও সুখৰ সময় পাৰ কৰিব পাৰিব। আজি আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে। তাৰ বাবে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ কোনো নীতি বা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। আজি আপুনি যিকোনো পৰিস্থিতিৰ সমাধান সহজে বিচাৰি উলিয়াব পাৰিব। আনৰ পৰা সহায় লোৱাতকৈ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগিব। অত্যাধিক নিয়ন্ত্ৰণে তেওঁলোকৰ স্বভাৱক অধিক জেদী কৰি তুলিব পাৰে। চুবুৰীয়াৰ লগত এটা সৰু কথা বৃহৎ বিতৰ্কৰ বিষয় হৈ পৰিব পাৰে, গতিকে শান্ত আৰু ধৈৰ্য বজাই ৰাখিলেই আপোনাৰ বাবে ভাল হ'ব। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অতি অনুকূল আছে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতেই উপযুক্ত ফলাফল লাভ কৰিব, কিন্তু অধীনস্থ কৰ্মচাৰীৰ কাম কাজৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ তত্ত্বাৱধানত সকলো কাম সম্পন্ন কৰিলে ভাল হ'ব। বিবাহিত জীৱন ভাল হ'ব। অবিবাহিত মানুহে বিবাহ সম্পৰ্কে ভাল খবৰ পাব পাৰে। কামৰ মাজত জিৰণি লৈ থাকিব। মূৰৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষ বন্ধু বা আত্মীয়ৰ সহায়ত আপোনাৰ সাহস অক্ষত থাকিব। ফোন আৰু মেইল যোগে নতুন তথ্য আৰু খবৰ লাভ কৰিব। কথা বতৰাৰ জৰিয়তেও আপোনাৰ কাম সম্পন্ন কৰিব পাৰিব। বাহিৰৰ কামবোৰ এতিয়াৰ বাবে পিছুৱাই ৰাখক, কাৰণ বৰ্তমান কোনো লাভ হ'ব পৰা নাই। মনত ৰাখিব যে যিকোনো সৰু ভুলে আপোনাৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
অৰ্থনৈতিক কাম-কাজ আজি কিছু লেহেমীয়া হ'ব। এই সময়ত ব্যৱসায়ত কিছু নতুন প্ৰস্তাৱ আহিব আৰু অতিৰিক্ত কামৰ বোজাও থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণৰ বাবেও এই সময় অনুকূল। চাকৰিৰ কিবা ভুলৰ বাবে আপোনাৰ সমস্যা বাঢ়িব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক হৈ থাকিব। ঘনিষ্ঠতাই স্বামী স্ত্ৰীৰ সম্পৰ্ক বাঢ়িব। মানসিক চাপৰ বাবে হৰমনৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব। ইয়াৰ বাবে ধ্যান ধাৰণা সঠিক সমাধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ ট্ৰানজিটে আপোনাৰ আত্মবিশ্বাস আৰু অধিক শক্তিশালী কৰি তুলিব। আপোনাৰ যোগাযোগৰ উৎসসমূহ আৰু শক্তিশালী কৰক। এইবোৰৰ পৰা আপুনি বহুত লাভৱান হ'ব। ৰাজহুৱা কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু সন্মানো বাঢ়িব। পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি হ'ব। আক্ৰমণাত্মক বাক্য আৰু সংঘাতৰ বাবে যাতে কাৰো লগত কাজিয়া নকৰে তাৰ বাবে অতিৰিক্ত সাৱধান হ'ব লাগিব। ইয়াৰ বাবে কিছুমান চলি থকা কামত ব্যাঘাত জন্মিব পাৰে। খৰচ কৰাৰ সময়ত বাজেটৰ কথাও মনত ৰাখিব। ব্যৱসায়িক পদ্ধতি আৰু কাম-কাজ কাৰো লগত শ্বেয়াৰ নকৰিব। এই সময়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়ক আৰু কেৱল কৰ্মক্ষেত্ৰত উপস্থিত থাকক। যদি অংশীদাৰিত্ব গঠনৰ পৰিকল্পনা আছে তেন্তে সেই বিষয়ে অধিক চিন্তাৰ প্ৰয়োজন আছে। কোনো সৰু বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে। মনত ৰাখিব ঘৰুৱা কথাবোৰ ওলাই আহিব নালাগে। বৰ্তমান নেতিবাচক পৰিস্থিতিৰ বাবে একেবাৰে অসাৱধান নহ'ব। স্বাস্থ্য কিছু দুৰ্বল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ সংগত বহু ধৰণৰ তথ্য লাভ কৰিব, যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবেও উপকাৰী হ'ব। কিছুদিনৰ পৰা চলি থকা যিকোনো পাৰিবাৰিক বিষয় সমাধানৰ বাবে এই সময় অনুকূল হ'ব। যিকোনো কৃতিত্ব ফোন আৰু মিডিয়াৰ জৰিয়তে লাভ কৰিব পাৰিব। শিশুৰ কাম-কাজ আৰু সংগত চকু ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। নিজৰ বস্তুৰ যত্ন লওক। আনৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয়। অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়াল আৰু ব্যক্তিগত কাম-কাজৰ উন্নতিত কিছু সময় খৰচ কৰক। আপুনি প্ৰভাৱশালী ব্যৱসায়ীসকলৰ সৈতে যোগাযোগ কৰিব, যিয়ে আপোনাক এক নতুন দিশো প্ৰদান কৰিব, কিন্তু বহুত কষ্টৰো প্ৰয়োজন আছে। নিয়োজিত লোকে কিবা এটা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি সময়মতে আপোনাৰ প্ৰজেক্টটো সম্পূৰ্ণ কৰক। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ এই সময় অনুকূল। আপোনাৰ নিজৰ অসাৱধানতাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যায়াম যোগাসন আদিৰ বাবেও কিছু সময় উলিয়াওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি হঠাৎ যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ হ'ব পাৰে, যাৰ বাবে মনত সুখ থাকিব আৰু আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব। ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচীৰ আয়োজন কৰিব পাৰিব। যুৱক যুৱতীসকল নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হওক। এই সময়ত টকাৰ লগত জড়িত যিকোনো সিদ্ধান্ত ল'লে লোকচান হ'ব। যিকোনো ধৰণৰ বিনিয়োগ এতিয়াৰ বাবে পিছুৱাই দিয়ক। আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। কোনো ষড়যন্ত্ৰত আপুনি জড়িত হৈ পৰিব পাৰে। ব্যৱসায়ত কোনো নতুন সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু লগতে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব, অন্যথা ক্ষতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ঘৰৰ পৰিৱেশ অতি সুখী আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ বিশেষ আজি যত্ন লওক। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ কৰ্মশৈলী, দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে সতৰ্ক হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ আকৰ্ষণীয় কাম-কাজত কিছু সময় কটালে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আপোনাৰ কিছু প্ৰশংসনীয় কামৰ বাবে আপোনাৰ সামৰ্থ্য ঘৰত আৰু সমাজত প্ৰশংসা কৰা হ'ব। যুৱ প্ৰজন্মৰ যিকোনো প্ৰকল্প আজি সম্পূৰ্ণ কৰিব পাৰিব। শিশুৰ বন্ধুত্ব আৰু তেওঁলোকৰ কাম-কাজৰ ওপৰত চকু ৰাখিলে তেওঁলোক অনুশাসিত হৈ থাকিব। খং উঠাতকৈ বুদ্ধিমান আৰু শান্তভাৱে পৰিস্থিতি চম্ভালক। কোনো আত্মীয়ৰ সৈতে চলি থকা মতানৈক্য সমাধানৰ বাবে আপোনাৰ প্ৰচেষ্টাৰ প্ৰয়োজন আছে। ব্যৱসায়িক খণ্ডত বহুত কষ্ট আৰু সময় বিনিয়োগ কৰিব লাগিব। আপোনাৰ ৰাজনৈতিক যোগাযোগ আৰু অধিক শক্তিশালী কৰক। এইবোৰৰ পৰা আপুনি উপকৃত হ'ব। কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখক। কাৰ্যালয়ত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সম্পৰ্কতো তীব্ৰতা থাকিব। শক্তিশালী হৈ থাকিবলৈ সঠিক জিৰণি আৰু সঠিক খাদ্য দুয়োটাকে আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। ক্লান্তি আৰু মানসিক চাপৰ বাবে দুৰ্বলতা অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ এইটো এটা অনুকূল সময়।
আপোনাৰ সপোন আৰু কল্পনা বাস্তৱায়িত কৰিবলৈ নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। বহু সমস্যা সমাধান বিচাৰি পাব। ক'ৰবাত টকা আবদ্ধ হৈ থাকিলে আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ'ব। অপ্ৰয়োজনীয় খৰচৰ অতিৰিক্ততাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপোনাৰ ঘৰৰ সৈতে জড়িত বাহন বা যিকোনো বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা পিছুৱাই দিয়ক। মনত ৰাখিব যে আপোনাৰ যিকোনো হঠকাৰিতাই সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। কিছুমান ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব। কৰ্মচাৰী আৰু সহকৰ্মীৰ কাৰ্য আৰু কলাপক আওকাণ নকৰিব। নিয়োজিত লোকে হয়তো আজি ঘৰতে অফিচৰ কাম কৰিব লাগিব। অবিবাহিত মানুহৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে। প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত ইজনে সিজনৰ লগত সৎ হ'লে সম্পৰ্কত ঘনিষ্ঠতা আহিব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। নিয়মীয়াকৈ পৰীক্ষা কৰি চিকিৎসা লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰিব। আপুনি নিজৰ ভিতৰতে বহুত শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব আৰু লগতে আপোনাৰ কামক সৰ্বোত্তম ফলাফল দিব পাৰিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা আপোনাৰ ইচ্ছামতে কাম নকৰিলে অস্বস্তিত পৰিব পাৰে। নিজৰ স্বভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। যদি আপুনি ব্যৱসায় সম্পৰ্কীয় নতুন পৰীক্ষা এটা কৰিবলৈ ওলাইছে তেন্তে প্ৰথমে ইয়াৰ ওপৰত ভালদৰে গৱেষণা কৰক। নিয়োজিত লোকে কাগজ পত্ৰ সযতনে ৰাখিব লাগিব। বৈবাহিক সম্পৰ্ক মধুৰ আৰু প্ৰেমেৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰেমৰ সংগীৰ অনুভৱক আঘাত নিদিব। আজি আপোনাৰ মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে, যাৰ ফলত দৈনন্দিন কাম কাজ কিছু বিঘ্নিত হ'ব। যোগাসন আৰু ব্যায়ামত কিছু সময় কটাওক আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান সমস্যা সমাধান হ'বলৈ গৈ আছে। ইতিবাচক মনোভাৱ ৰাখিলে পৰিস্থিতি স্বয়ংক্ৰিয়ভাৱে স্বাভাৱিক হৈ পৰিব। শিশুসকলেও পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু যিকোনো বিষয়ৰ লগত জড়িত সমস্যাসমূহো সমাধান হ'ব। অত্যাধিক চিন্তা কৰিলে সময় হেৰুৱাব পাৰে। গতিকে যেতিয়া আপুনি যিকোনো কৃতিত্ব লাভ কৰে তেতিয়া লগে লগে তাৰ ওপৰত কাম কৰক। নিজেই নিজৰ বস্তুৰ যত্ন লওক। চুৰি বা হেৰুৱাৰ সম্ভাৱনা আছে। এই সময়ত বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ হ'ব। অলপ অসাৱধানতাৰ বাবে গুৰুত্বপূৰ্ণ অৰ্ডাৰবোৰো হেৰাই যাব পাৰে। আপোনাৰ নীতিত কিছু পৰিৱৰ্তন আনিলে ভাল হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীৰ কাৰ্যকলাপক আওকাণ নকৰিব। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত ইজনে সিজনৰ প্ৰতি থকা আস্থা আৰু প্ৰেমৰ অনুভূতি বাঢ়িব। আজি আপোনাৰ এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুষম কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব আৰু লগতে যোগাসন আৰু ব্যায়ামক প্ৰাধান্য দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ ৰুটিন থাকিব। আপোনাৰ প্ৰিয় কাম কাজক গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনাক মানসিক শান্তি লাভ কৰিব পাৰিব। ঘৰতে ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামতো আপোনাক সহায় কৰা হ'ব। আপোনজনৰ লগত একেলগে বহি দুখ আৰু সুখৰ ভাগ বতৰা কৰিব আৰু লগতে কিছু সমাধানো পাব। এই সময়ত আপোনাৰ ভৱিষ্যত সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক। দুপৰীয়া পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব পাৰে। অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাত জড়িত নহ'ব আৰু হস্তক্ষেপো নকৰিব। কোনো ধৰণৰ পে'মেণ্ট ইত্যাদি কৰাৰ আগতে ভালদৰে চিন্তা কৰি ল'ব। এই সময়ত ব্যৱসায়ত সম্প্ৰসাৰণৰ ভাল সম্ভাৱনা আছে। সেয়েহে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ দিশত কাম কৰি যাওক। অতিমাত্ৰা চিন্তাৰ বাবেও কৃতিত্ব হেৰুৱাব পাৰে। পত্নী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাওক। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনক বিশ্বাস আৰু সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। মানসিক চাপৰ পৰিস্থিতিয়ে আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পেলাব। নিসংগতা বা প্ৰকৃতিৰ সংগত কিছু সময় কটাওক। লগতে যোগাসন আৰু ব্যায়ামক প্ৰাধান্য দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকৰ বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।